তিনিচুকীয়া জিলা পৰিবহণ বিভাগৰ সৌজন্যত ভ্ৰাম্যমাণ পথ সুৰক্ষা সজাগতা সভা অমূল্য জীৱনটোৰ লগত হেতালি নেখেলিব পথ সুৰক্ষাৰ পঞ্চসূত্ৰ মানি চলিব এই শ্লোগানেৰে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ডিগবৈ পাব্লিক বাছ আস্থানত তিনিচুকীয়া জিলা পৰিবহণ বিভাগৰ সৌজন্যত ভ্ৰাম্যমাণ পথ সুৰক্ষা সজাগতা সভাৰ আয়োজন কৰা হয় তীব্ৰগতি পৰিহাৰ কৰা দুৰ্ঘটনা এৰাই চলা সুৰাপান কৰি গাড়ী নচলোৱা গাড়ী চলাই থাকোঁতে মোবাইল ফোন ব্যৱহাৰ নকৰা দুচকীয়া বাহন চলাওঁতে চালক আৰু আৰোহী হেলমেট ব্যৱহাৰ কৰা গাড়ী চলাওঁতে সদায় সিট বেল্ট ব্যৱহাৰ কৰা আদি নীতি নিয়ম মানি চলিবলৈ এই সজাগতা সভাখনৰ দ্বাৰা ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় তিনিচুকীয়া জিলাৰ পৰিবহণে সজাগতা সভাখনত উপস্থিত থাকে পৰিবহণ বিষয়া অজিত সিং জিলা পৰিবহণ বিষয়া কানায়া মহন্ত আৰু বিশিষ্ট বাছ ব্যৱসায়ী হিমাংশু পাঠক আৰু পূৰ্বাঞ্চল বাছ মালিক সন্থাৰ সম্পাদক প্ৰাঞ্জল গগৈ আৰু বিষয়ববীয়াসকল ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট পাব্লিক টিভি অসম প্ৰতিটো পথ দুৰ্ঘটনাই আমাৰ মানৱীয় ভুলৰ কাৰণে সংঘটিত সম্পূৰ্ণ মানৱীয় ভুলৰ কাৰণে আমাৰ প্ৰতিটো দুৰ্ঘটনাত আমি বিভিন্নজনৰ প্ৰাণ হেৰুৱাব লগা হয় এই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আমি সকলোৱে সজাগ হ'ব লাগিব সচেতন হ'ব লাগিব আমাৰ যিখিনি নিয়ম নীতি বান্ধি দিয়া আছে আইন কানুন বান্ধি দিয়া আছে আৰু পথ সুৰক্ষাৰ কাৰণে যিখিনি সজাগতাৰ ব্যৱস্থা ল'ব লাগে সেইখিনিৰ কাৰণে আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাত স্থানীয় পৰিবহণ সংস্থাসকলৰ সহযোগত তিনিচুকীয়া জিলাৰ পৰিবহণ বিভাগে এনেকুৱা ধৰণৰ সজাগতা সভা পাতি আহিছোঁ তাৰে আজি ডিগবৈত এই সভা অনুষ্ঠিত কৰা হ'ল ৰাইজক সচেতন কৰিবৰ কাৰণে এই সভা